শ্ৰদ্ধাৰ দৰ্শকসকল, এই মুহূৰ্তত মই চেঁচাপানী আঞ্চলিক বজাৰ সমিতিৰ ইয়াত কাৰ্যালয়ত আছো। ইয়াত দেখিবলৈ পোৱা গৈছে যে অহা 29 তাৰিখে চেঁচাপানী আঞ্চলিক খেলপথাৰত এখন বিশাল নিৰ্বাচনী সভা হবলৈ গৈ আছে। এজিপি তৰফৰ পৰা অৰ্থাৎ মিত্ৰজোঁট বিজেপি এজিপি মিত্ৰজোঁটৰ এখন ডাঙৰ সভা হ'ব আৰু ইয়াত কেন্দ্ৰীয় কমিটিৰ নেতাসকল আহিব আৰু কোন কোন আহিব নিশ্চয় আপোনালোকক জনাই আছো। লাহে লাহে চাই থাকক। ইয়াত আমাৰ এই এজিপি অৰ্থাৎ গোৱালপাৰা জিলাৰ সম্পাদক মহোদয় সুজিত কুমাৰ সেন ডাঙৰীয়া আছে, তেখেতৰ লগত কথা পাতিম। আপোনালোকে চাই থাকিব আৰু লগত কৰ্মকৰ্তা আছে, তেখেতসকলে নিজে নিজে পৰিচয়টো দিব। ছাৰ, আপোনাৰ পৰিচয়টো দিব। মই মোহাম্মদ আব্দুল বাতেন, মই গোৱালপাৰা পূব বিধান পৰিষদৰ কৃষক পৰিষদৰ সভাপতি। মই গোৱালপাৰা ডিষ্ট্ৰিক্টৰ জিলা ছেক্ৰেটাৰী। মই সমৰুদ্দিন আহমেদ, গোৱালপাৰা জিলা কৃষক পৰিষদৰ সভাপতি। হয়, মই অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় সমিতিৰ ধৰ্মীয় সংখ্যালঘু পৰিষদৰ সাংগঠনিক সম্পাদক। ধন্যবাদ। আপোনালোকৰ পৰিচয়খিনি আমাৰ দৰ্শকে গম পাইছে। এতিয়া জিলা সম্পাদক মহোদয়ৰ ওচৰত মই আহিছো। আপোনালোকৰ অহা 29 তাৰিখে এখন সভা অনুষ্ঠিত হবলৈ গৈ আছে। তো এই সভাখন কি ধৰণে সমাপন কৰা হ'ব, বা আজি আপোনালোকে নিশ্চয় কিবা এটা তত্বাৱধান বা অনুসন্ধান কৰ্মীসকলৰ সহযোগ বিচাৰি হয়তো আহিছে, এনেকুৱা যোজা চলিছিল। তো এই বিষয়ে আপুনি সভাখনৰ বিষয়ে অকণমান কওক। আমাৰ কেন্দ্ৰীয় কমিটিৰ নিৰ্দেশ মৰ্মে আমি চেঁচাপানীত আমাৰ মিটিংটো ৰাখিছো 29 তাৰিখে সোমবাৰ। তাত আমাৰ কেন্দ্ৰীয় সভাপতি অতুল বৰা ছাৰে আহিব আৰু লগতে আমাৰ তেখেতৰ লগত পূৰ্ব ভট্টাচাৰ্য আৰু আপোনাৰ সত্যব্ৰত কলিতা আৰু লগতে আমাৰ মনোজ শইকীয়া ছাৰো আহিব আৰু আমাৰ যুৱৰ সভাপতি অহা কথা আছে আৰু আমাৰ ডিষ্ট্ৰিক্টৰ সভাপতি আৰু আমাৰ উপ সভাপতি আছে আমাৰ জ্যোতিষ দাস ডাঙৰীয়া, আমাৰ প্ৰাক্তন বিধায়ক বিধান পৰিষদত, তেখেতো আহিব আৰু আমাৰ লগত গোলাঘাটৰ মানে আমাৰ সাধাৰণ সম্পাদক এজন আহিছে। আমাৰ সভাপতি নিৰ্দেশ মতে তেখেতে ইয়াত মানে চোৱা চিতা কৰি আছে পূব বিধান পৰিষদত। তেখেতো আমাৰ ফিল্ডটো চাই গ'ল, ফিল্ডটো যথেষ্ট ভাল পাইছে আৰু আমাৰ দলৰ যি কৰ্মকৰ্তা আছে, আমাৰ দাদা সমৰদিন দা আছে, আমাৰ চুপিয়ান জিন্দা চচিয়েল ভাই আছে, তেওঁলোকৰ লগত আৰু আমাৰ দলীয় মোটামুটি 300 কৰ্মী আমাৰ ইয়াত মজুত হৈছিলে। ঠিক আমি ইয়াত মোটামুটি 10,000 মানে আমাৰ এটা টাৰ্গেট আছে। এতিয়া আপোনালোকৰ মিডিয়াৰো সহযোগ লাগিব যাতে আমি মানে এই কাৰ্যসূচীটো যাতে আমি মানে মৰ্মে আমি যাতে ক্লিয়াৰ কৰি লৈ যাব পাৰো বা শান্তি শৃংখলাবদ্ধৰে আমি যাতে এই মিটিংটো যাতে মানে সঠিকভাৱে হয়, সেইখিনি কাৰণে আপোনালোকৰ চকু ৰাখিব। সেইখিনিয়ে মই ক'ব লগা আছে। আৰু যদি কিবা দাদা আপোনাৰ ওচৰত আহিছো। এই সভাখনৰ জৰিয়তে অহা 29 তাৰিখে যি সভা অনুষ্ঠিত হবলৈ গৈ আছে, এই সভাখনৰ জৰিয়তে এই সভাখনৰ কিবা প্ৰভাৱ এই অঞ্চলত পৰিব বুলি আপুনি আশাবাদী নে? নিশ্চয় আমি আশাবাদী, কাৰণ মন্ত্ৰী সাহেব যেতিয়া আহিব তেতিয়া আমাৰ ভাল মেছেজ এটা যাব। যিহেতু এই চৰকাৰখনে বিভিন্ন দিশত উন্নয়নৰ মানে সংকল্প লৈছে আৰু কৰিও আহিছে, গতিকে গুড সংকল্প এটা পাম বুলি আমি আশা ৰাখো। ধন্যবাদ। ধুবুৰী লোকসভা সমষ্টিৰ এজন ইয়াত তিনিকণীয়া যুঁজ হবলৈ গৈ আছে আৰু যুঁজ হব কংগ্ৰেছ, এজিপি আৰু AIUDF। তাৰ ভিতৰত আপোনালোকৰ যিজন প্ৰাৰ্থী বলিষ্ঠ বুলি ক'ব লাগিব, কমজুৰি নহয়, তো আপোনালোকে কেনেদৰে আশা কৰিছে, কি ভাবিছে? আমি মানে ধৰক 11টা বিধান পৰিষদ আছে। 11টা বিধান পৰিষদৰ ভিতৰত মই ধৰক আপোনাৰ 4টা বিধান পৰিষদত মানে মিটিং কৰিছো। মানে আপোনাৰ মানে গোৱালপাৰা, চিজনগ্ৰাম, আপোনাৰ জলেশ্বৰ, মানকাচৰ, ধুবুৰী, ইয়াত আমি লিড লম আৰু আমাৰ যথেষ্ট সংখ্যক আপোনালোকৰ মানে মাইনৰিটিৰ মানুহে যিটো এইবাৰ আমাৰ এজিপিত যোগদান কাৰ্যসূচী কৰিছে, এইটোত আচলতে আমি খুব আনন্দিত আৰু আমি গৰ্বিত যে এইবাৰ আমাৰ জাভেদ ইছলাম খাতিৰ হিচাপে জয়যুক্ত হ'ব। আৰু যিটোকে আপোনালোকৰ যিটো মানে দেশী মানুহে যিটো আমাক ছাপোৰ্ট কৰিছে, ঠিক আমাৰ
ধুবুৰী লোকসভাত মোটামুটি আপোনালোকৰ 9 লাখ মানে আপোনাৰ দেশী মানুহ আছে, তেওঁলোকে আমাক চাপৰ্ট কৰিব। তাৰে ধৰক আমি যদি 5 লাখ বা ভোটো আমি পাওঁ, তাৰপিছত আমাৰ ধৰক মানে যিটো মানে আমাৰ হিন্দু ভোট আছে ধৰক 6 লাখ, সেইটোতো ধৰক আমি পামেই, সেইটোতো আমি পামেই। ধৰক আমি 6 লাখৰ ভিতৰত 4.5 লাখ বা 4.5 লাখ পল হ'ব। আৰু যদি আমি চৰ অঞ্চলৰ মানুহৰ 1-2 লাখ ভোট আমি পামেই, আমাৰ বিপুল ভোটত দেখিম। আৰু আপুনি দেখা পাইছে বদৰুদ্দিন চাহাবে যিটো মানে শ্লোগান দি আছে বা যিটো বডি লেংগুৱেজত গম পায় যে তেখেতে খুব মানে হাৰাৰ যিটো মানে বেদনা, সেই বেদনাটো পাইছে। আৰু বদৰুদ্দিন চাহাবে কিয় মানে MP খেলিব লাগে? তেওঁ মানে 20,000 কোটি টাকাৰ সম্পত্তি মানে আপোনাৰ মুম্বাইত আছে, তেওঁ সেইখিনি হিচাপে কৰকচোন। তেখেতেতো কৈ আছে কংগ্ৰেছ আৰু AJP বাপ্পা খালী। এইটো আপোনালোকৰ এই আজি ধৰক আজিতো আমাৰ মানে মিটিং হোৱাই নাই, আপোনালোকেতো নিশ্চয় ইয়াতে আহিছে। আজি যিটো আমি ফিল্ড চাব আহিছো, সেইটোতো আপোনালোকে প্ৰমাণ কৰিব পাৰে যে আমাৰ ফিল্ড খালী নে ফিল্ড ভৰ্তি হ'ব। আপোনালোকে আজি যে আমাৰ সাক্ষাৎকাৰ লৈছে, নিশ্চয় আমাৰ এটা আলপল হ'ব বুলি আপোনালোকে সাক্ষাৎকাৰ লৈ আছে, বা আমাৰ আজি দেখা পাইছে যে আমাৰ কৰ্মীসকলে খুব আনন্দিত। এইবোৰ বদৰুদ্দিন চাহাব আৰু আমাৰ আৰু কংগ্ৰেছৰ যিটো ৰকিবুল হুছেইন, তেখেতে ধৰক চালানী মানুহ, তেখেতে ধৰক এতিয়া MLA হৈ আছে, তেখেতে আকৌ ইয়াত MP হ'বৰ কাৰণে কি দৰকাৰ আছে? আৰু MP হোৱাৰ কাৰণে কি তেওঁলোকৰ তাতে জাগা নাই নেকি? নিশ্চয় আছে। আৰু বদৰুদ্দিন চাহাবে ধৰক এই হোজাইৰ পৰা আহি ইয়াত কিয় মানে MP হ'ব লাগে? আমাৰ লোকেল ল'ৰা আছে। এইবাৰ আমাৰ ৰাইজে এটাই কথা জানে যে মানে জাভেদ ভাইক আমি জিতাম, আৰু লোকেল মানুহ লাগে, চালানী মানুহক আমাৰ দৰকাৰ। মূল ইস্যু আপোনালোকৰ কি হ'ব? মূল ইস্যুটো আমাৰ হ'ল ধৰক আপুনি দেখা পাইছে উন্নয়নমূলক কাম হৈ আছে। আমাৰ ধৰক ৰেচন কাৰ্ড পাই আছে, তাৰপিছত আপোনাৰ মানে ঘৰ পাই আছে, অৰুণোদয় পাই আছে, PM কিষাণ পাই আছে, বিভিন্ন ধৰণৰ আঁচনি পাই আছে, আৰু আমাৰ ৰাস্তা ঘাট ভাল হৈ আছে। আৰু মেইন কথা হৈছে আজি আমাৰ ধুবুৰী লোকসভাত আমাৰ 15 বছৰৰ পৰা আমাৰ কোনো বিধায়ক, কোনো আমাৰ MP নাই, সেইকাৰণে উন্নতি হোৱা নাই। আপুনি চাওক তুলনামূলক ভাৱে আপুনি মানে বেলেগ যিবিলাক আমাৰ বিজেপি বা AJPৰ মানে সাংগঠনিক মানে MP আছে, MLA আছে, চব মানে ঘৰে ঘৰে চাকৰি, ঘৰে ঘৰে ৰাস্তা ঘাট চব হৈছে। ইয়াতো হ'ব আমাৰ জাভেদ ভাই জিতাই দিয়ক। আৰু জাভেদ ভাইক আপোনাৰ মই এটা কথা কৈছো, সেইটো আপোনালোকে মানে মিডিয়াৰ জৰিয়তে আপোনালোকে চবকে অৱগত কৰিব। এইটো আপোনাৰ হ'ল 27 লাখ মানে ভোটাৰ্ছ আছে ইয়াত, তাৰে ভিতৰত আমাৰ হ'ল হিন্দু মানুহ হ'ল আপোনাৰ 6 লাখ, 21 লাখ বা 26 লাখ মানে আপোনাৰ মুছলিম ভোটাৰ আছে। ইয়াৰ পৰা যদি জাভেদ ইছলাম যদি জিকি যায়, তেতিয়াহ'লে আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই মানে জাভেদ ইছলামক মাতিব, ভাই তুম ইধৰ আও, तुम बदरुद्दीन को हरा के आया है, ये तुम शाबाश है तुम्हारा बेटा, तुमको क्या चाहिए? ঠিক এনেকে আমাৰ দলং দুটা, এটা দলং হল কি জাভেদ ইছলামক দি আমাৰ ধৰক আমি দিল্লীত যাব পাৰিম, আৰু এটা হল আমাৰ মানে দিছপুৰত যাব পাৰিম। গতিকে আমাৰ দুটা ৰাস্তা হ'ব, উন্নয়ন নিশ্চয় হ'ব। আৰু জাভেদ ইছলামে জাভেদ ইছলামৰ জয় নহয়, সেইটো আপোনালোকৰো জয়, আমাৰো জয়। আৰু আপোনালোকক মই এটা কথা মানে মই হিন্দু ল'ৰা হিচাপে আপোনালোকক এটা মানে বাৰ্তা দিব বিচাৰিছো যে এতিয়া ধৰক মানে অল ওভাৰ ইণ্ডিয়াৰ ভিতৰত আমাৰ এটাই প্ৰাৰ্থী, সেইটো হ'ল জাভেদ ইছলাম মহোদয়। কাৰণ বিজেপি AJPৰ এটাই মানে আমাৰ মানে প্ৰাৰ্থী অল ইণ্ডিয়াৰ ভিতৰত, এইটো হ'ল জাভেদ ইছলাম। আপোনালোকে এটা ভাবক যে যদি এটা হিন্দু মানে সাংসদ মানে ভিতৰত যদি এটা মুছলমান যদি সাংসদ যায়, আমাৰ জাতিটোৰ কথা কৈছো, বেয়া নহব, জাতিটোৰ কথা কৈছো, কিন্তু পাৰ্টিটো আমাৰ AJP BJPৰে। কিন্তু তেখেতে এটা কথা থাকে, আপোনালোকে নিশ্চয় জানে, শিক্ষিত মানুহ কথা থাকে যে এইটো MP গৈছে, যে এইটো মানে অসমৰ এটা MP আছে, মানে এইটো ধুবুৰী লোকসভা, এইটো মাইনৰিটিৰ পৰা আহিছে, গতিকে তেওঁ নিশ্চিত মন্ত্ৰীটো পাব। মাজতে আপোনাক দুটামান প্ৰশ্ন কৰো। এই অঞ্চলটো আমাৰ বিশেষকৈ চেঁচাপানী, এই খেৰপাৰা, এইফালে আমাৰ চৰাবৰীৰ পৰা ভগৱানৰ পৰা পৰা জীয়াগৈ মই আগবাঢ়ি নাযাওঁ, এইখিনিৰ কথা কৈছো। ৰাস্তা ঘাটৰ বিশেষকৈ অসুবিধা, যদি আপোনালোকৰ প্ৰাৰ্থী জয়ী হয়, ইয়াৰ ওপৰত কেনেধৰণে আপোনালোকে গুৰুত্ব? নিশ্চয়কে এইটো আৰু ক'ব লগাই নাই, আপোনালোকে দেখিছে উন্নয়নৰ কথাটো। এতিয়া চাওক আমাৰ গোৱালপাৰা ডিষ্ট্ৰিক্টত আপোনাৰ আমাৰ চব কংগ্ৰেছ মানে বিধায়ক, কংগ্ৰেছৰ বিধায়ক ধৰক আপোনাৰ মানে পাৰ্লামেণ্টৰ কোনো কাম নাই নিশ্চিত। গতিকে আমি মানে সামগ্ৰিকভাৱে ভাবিছো যে আমিও আমাৰ AJP দলৰ প্ৰাৰ্থী মাইনৰিটি এলেকাৰ পৰা যদি আমি জিকাই লৈ যাব পাৰো,
আমাৰ কিছুমান মাইনৰিটিৰ মানুহে এতিয়ালৈকে বুজি উঠা নাই যে কেনেকুৱা কলেহে বুজি উঠিব সেইটো কাৰণে কৈছো কাৰণ কিয় বুজি উঠা নাই আপোনালোকে চাওক আপোনালোকে শিক্ষিত মানুহ আপোনালোকে বিজেপি ভোট দি আছে এজিপি ভোট দি আছে কিন্তু আপোনালোকে কিছুমান মানুহে ধৰক আমাৰ কিছুমান যিটো অলপ কম পঢ়া শুনা মানুহ আছে তেওঁলোকক আমাৰ মানুহে বুজাই উঠাব পৰা নাই যাৰ কাৰণে এই কথাটো মই কৈছো যি কি নহওক আপোনালোকৰ সভাখন সুকলমে পাৰ হওক আৰু আপোনাৰ সভাখন কৃতকাৰ্য হওক আৰু সাফল্যমণ্ডিত হওক কামনা মানে এই যে আপুনি এটা শিক্ষাটো ললে তাৰ কাৰণে আপোনালোকক মই ধন্যবাদ জ্ঞাপন ধন্যবাদ আপোনালোক আটাইলৈ মই অশেষ ধন্যবাদ যাচি আজিলৈ মই ইমানতে সামৰিছো ধন্যবাদ জয়